অতিথি হিচাপে উপস্থিত আছে গোলাঘাট জিলাৰ বিভিন্ন স্থানত গীত গাই সমাদৰ লাভ কৰা শিশু শিল্পী অভিলেখা দত্ত। আহকচোন তেওঁতে চিনাকি হওঁ, তোমাৰ পৰিচয় দিয়াচোন। নমস্কাৰ, মোৰ নাম অভিলেখা দত্ত আৰু মই গোলাঘাটৰ ছোৱালী। তোমাৰ পাপাৰ নামটো কোৱাচোন। মোৰ পাপাৰ নাম মৃদুল দত্ত আৰু মোৰ মাৰ নাম জুন্তি দত্ত। গোলাঘাট জিলাত তুমি বিভিন্ন স্থানৰ অনুষ্ঠানবিলাকত গীত গাই ৰাইজক সমাদৰ লাভ কৰিছে। হয়। তুমি বৰ্তমান তুমি 8ত পঢ়ি আছা। ক্লাছ 8ত। তাকে পঢ়াৰ লগত তুমি গীতৰ চৰ্চা কৰি গৈছা। হয়। গীত কাৰ পৰা শিকিছিলা তুমি প্ৰথম? মই গীত প্ৰথম কাশ্মীৰী হাজৰিকা বুলি বাইদেউ এগৰাকীৰ ওচৰত শিকিছিলোঁ। তাৰ পৰা মোৰ ঢেৰ গুৰু বুলিয়ে ক'ব পাৰি। মই তাৰ পৰা দেৱানন্দ বসুমতাৰী ছাৰ, তেখেতৰ ওচৰত মই বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছোঁ। আৰু এতিয়া ৰুমি শইকীয়া বুলি কয়, তেওঁ আচলতে লোকগীতৰ বহুত বিখ্যাত, বহুত ভাল লোকগীত তেওঁ শিকায়। তেওঁৰ ওচৰত এইবাৰ মই যোৱাবাৰ CCRT লাভ কৰিছোঁ, CCRT পাবলৈ সক্ষম হৈছোঁ। আৰু তেওঁৰ ওচৰত মই ক্লাছিকেলো শিকি আছোঁ। আৰু তাৰপিছত গুৱাহাটীৰে দুজন আলেখ্য চক্ৰৱৰ্তী আৰু প্ৰশান্ত ৰাজখোৱা, তেওঁলোক দুজনৰ ওচৰতো মই শিক্ষা গ্ৰহণ কৰি আছোঁ। আৰু বিতুপন বৰা, তেখেতৰ ওচৰতো মই শিক্ষা গ্ৰহণ কৰি আছোঁ। মই বিহুগীতেই শুনাম, তেনেকৈ বিহুগীত তেনেকৈ চবৰে তেনেকৈ আহি থাকে। যেনেকৈ এতিয়া জানুৱাৰীত তেনেকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আহি আছে, জন্মবাৰ্ষিকী আহি আছে। তেনেকৈ চব হৈ থাকিব। তোমাৰ নিজৰ মন পচন্দৰ গীত এটা আমাৰ চেনেলৰ পৰা গাবলৈ তোমাক অনুৰোধ কৰিলোঁ। কৈ ধুনীয়া দেখি মৰম লগা পাহুৱালে কাটি দেখি প্ৰেমত পৰা বুলিনে ভাবিবা, তেনে নহয় আমি তুমি মোৰে বুকুৰে সোণমণি। জানৈ নাযাবা মোকে পাহৰি, মই নাজানো নেযাবা মোকে পাহৰি। বগাকৈ ধুনীয়া দেখি মৰম লগা পাহুৱালে কাটি দেখি প্ৰেমত পৰা বুলিনে ভাবিবা, তেনে নহয় আমি তুমি মোৰে বুকুৰে সোণমণি। জানৈ নাযাবা মোকে পাহৰি, মই নাজানো নেযাবা মোকে পাহৰি। ইয়াতে নগাঁৱতে যেতিয়া আছোঁ আৰু খুৰাই নিম কৈছে ক'ত বা নিয়ে। আৰু তুমি অসমীয়া গানৰ লগত হিন্দী গীতো তুমি ভাল পোৱা, কি ক'বা? হিন্দী গীত ভাল লাগে শুনি, যথেষ্ট ভাল লাগে। মই লতা মংগেশকাৰ যিৰ গান বহুতেই ভাল লাগে তাৰ পৰা মহম্মদ ৰফি, এনেকৈ কিশোৰ কুমাৰ, তেওঁলোকৰ গান বহুত ভাল লাগে শুনি। সত্ৰীয়া নৃত্যৰ লগতো বহুত জড়িত হৈ আছে, কি ক'বা? বহুত অনুষ্ঠানত আমি নৃত্য কৰা। হয়, চেষ্টা কৰিছোঁ। মোৰ এগৰাকী ভাল ছিংগাৰ উপৰিও ভাল ডান্সাৰ এগৰাকীও মোৰ হ'বলৈ বহুত মন আছে। প্লাছ মোৰ ডক্টৰো বহুত হ'ব মন আছে। এতিয়া কোনটো আছে? তুমি চাকৰি কৰি কণ্ঠশিল্পী হ'বা? সেইটো মোৰ তিনিটাই কৰিব মন আছে, নাজানো আৰু কি হয়। আৰু এই ক্ষেত্ৰত তোমাৰ প্ৰতিটো ক্ষেত্ৰত তোমাৰ মা আৰু দেউতাই যথেষ্ট অনুপ্ৰেৰণা যোগায়, কি ক'বা এই ক্ষেত্ৰত? বহুত কষ্ট কৰে, দুইজনে বহুত কষ্ট কৰে। আৰু মাহঁতৰো বহুত আশা আছে মোৰ ওপৰত, সেয়াই। আৰু তুমি গুৱাহাটীৰ বিভিন্ন ছেটেলাইট টিভি চেনেলৰ অনুষ্ঠানত তুমি গীত পৰিৱেশন কৰিবলৈ তোমাক নিমন্ত্ৰণ জনায়, তাত গীত পৰিৱেশন কৰি কেনেকুৱা লাগে তোমাৰ? খুব ভাল লাগে। বহুত ভাল আৰু কি ক'ম আৰু ভালেই লাগে। আৰু গোলাঘাট জিলা এখন বিভিন্ন তুমি মঞ্চত তুমি গীত পৰিৱেশন কৰা, গীত গোৱা, তাত কেনেকুৱা এটা অনুভৱ হয় তোমাৰ গোলাঘাটত? বহুত ভাল লাগে, তাৰ মানুহখিনিও বহুত ভাল হয়, চবেই আদৰি লৈছে, সেইটোৱে মোৰ বহুত ভাল লাগিছে। পঢ়াৰ বাহিৰেও তোমাৰ আৰু কি কৰি ভাল পোৱা তুমি? পঢ়াৰ বাহিৰে মই খেলি ভাল পাওঁ
তাৰপৰা খেলি ভাল পাওঁ গান গাই ভাল পাওঁ আৰ্ট কৰি ভাল লাগে সেনেকৈ ভাল লাগে কাৰ গান শুনি বেছি ভাল পোৱা মোৰ তেনেকৈ ফেভৰেট বুলি নাই মোৰ চবৰে গান শুনি ভাল লাগে তাকে আগন্তুক আমাৰ ইংৰাজী নৱবৰ্ষ 1 জানুৱাৰী আহি আছে লগতে ভোগালী বিহু আহি আছে ভোগালী বিহু উৰুকা পাকখনত এটা বিহুসুৰীয়া গীত এটা আমাৰ চেনেলৰ পৰা গাবলৈ মই অনুৰোধ জনালোঁ হয়